আয়ুক্ত মহোদয় আমাৰ উদ্বোধন কৰাৰ সৌভাগ্য হ'ল। এই ষ্টেডিয়ামখন ৰাজ্য চৰকাৰে ৬৭ কোটি ৫০ লাখ টকাৰে নিৰ্মাণ কৰি উলিয়াইছে। এই নিৰ্মাণ কাৰ্য কৰোঁতে আমি ৬,০০০ লোকে বহি খেলা উপভোগ কৰিব পৰা সুন্দৰ গেলাৰী নিৰ্মাণ কৰিছোঁ। ইণ্টাৰনেশ্যনেল ফিফা ষ্টেণ্ডাৰ্ডৰ ফুটবল গ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছে আৰু ইয়াত এটা সুন্দৰ এথলেটিক ট্ৰেক আৰু ফিল্ডৰ ব্যৱস্থা কৰা হৈছে, য'ত আমি মাৰাথন বা আমাৰ যিকোনো ধৰণৰ দৌৰৰ আমি প্ৰশিক্ষণ ল'ব পাৰিম। ডিছকাছ থ্ৰ', হামাৰ থ্ৰ', জেভলিন থ্ৰ', শ্বটপুট, হাৰ্ডলিং, লং জাম্প, পল ভল, এই গোটেইবিলাকৰ সুবিধা আমি লাভ কৰিম। আমাৰ ৭২০ গৰাকী দৰ্শক বহিব পৰাকৈ ইয়াত এটা সুন্দৰ ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। 2খন বেডমিণ্টন কোৰ্ট, 4খন টেবুল টেনিছ কোৰ্ট, জিমনেছিয়াম, মাৰ্চিয়েল আৰ্টছৰ ইয়াত ব্যৱস্থা থাকিব। ইয়াৰ উপৰিও ষ্টেডিয়াম পৰিচালনা আৰু ষ্টেডিয়ামখনক আৰু সুবিধা দিয়াৰ বাবে ভলীবল কোৰ্ট নিৰ্মাণ কৰা হৈছে আৰু বাস্কেটবলৰো কোৰ্ট নিৰ্মাণ কৰা হৈছে। আমাৰ শুৱালকুছিত কম্পিটিশ্যন হ'লে যিসকল বাহিৰৰ পৰা খেলুৱৈ আহিব তেওঁলোক যাতে থাকিব পাৰে, বয়জ এণ্ড গাৰ্লছৰ বাবে ট্ৰেনজিট হোষ্টেল ব্লক নিৰ্মাণ কৰা হৈছে। গোটেই ফুটবল খেলপথাৰখনত ফ্লাড লাইট লগোৱা হৈছে, হাই মাস্ক লগোৱা হৈছে আৰু আমি ইয়াতে ভৱিষ্যতে ৰাতিও যাতে খেলা হ'ব পাৰে তেনেকুৱা আমি পোহৰৰো ব্যৱস্থা কৰিম, যাতে ইয়াতে নৈশ ফুটবলো হ'ব পাৰে। ইয়াৰ উপৰিও আমাৰ ইয়াত ডৰ্মিটৰী, পভিলিয়ন আৰু আমাৰ ইয়াত এডমিনিষ্ট্ৰেটিভ অফিচ ব্লক এটাও নিৰ্মাণ হৈছে। আমাৰ শুৱালকুছিত ষ্টেডিয়ামখনৰ লগতে ইঞ্জিনিয়াৰিং কলেজখনো আমাৰ প্ৰায় ৰেডি হৈছে। অহা যোৱা কৰা ৰাস্তাটো উলিয়াই দিব পাৰিলে অহা বছৰ আমি ইঞ্জিনিয়াৰিং কলেজতো ইয়াতে এডমিশ্যন দিব পাৰিম ইলেকশ্যনৰ পিছতে। অৰ্থাৎ আজি আমাৰ শুৱালকুছিত হেল্থ, হস্পিটাল, স্পৰ্টছ ষ্টেডিয়াম, এডুকেশ্যন, আমাৰ ইঞ্জিনিয়াৰিং কলেজ আৰু এয়াৰপৰ্টত নিমিষতে যাব পৰা আমাৰ দলং, এই গোটেইবিলাক আজি আমাৰ শুৱালকুছি কেন্দ্ৰ কৰি এই অঞ্চলটোত হৈছে। মই যেতিয়া 1996 চন 94 চনত ইয়াত মই আহিছিলোঁ, তেতিয়া মই সপোনতো ভাবিব পৰা নাছিলোঁ যে শুৱালকুছিত এনেকুৱা ষ্টেডিয়াম হ'ব পাৰে। কিন্তু আজি ৰাইজৰ আশীৰ্বাদত আমাৰ পৰিৱেশ সলনি হ'ল, আমাৰ অঞ্চলটো আগবাঢ়ি গৈ থাকিল। অনাগত দিনতো আৰু আগবাঢ়িব। সকলোৱে সুন্দৰভাৱে আমাৰ এই ষ্টেডিয়ামৰ সুবিধাবোৰ গ্ৰহণ কৰক। পৰৱৰ্তী সময়ত আমি ইয়াতে যিমানবিলাক ফেচিলিটি হৈছে তাৰ লগত যাতে ট্ৰেইনিঙৰ চেণ্টাৰ হ'ব পাৰে, চৰকাৰৰ পৰিচালনাত আমি ট্ৰেইনিং চেণ্টাৰো নিৰ্মাণ কৰিম, যাতে
ফুটবলৰ কোচিং থাকে, বেডমিণ্টনৰ কোচিং থাকে, টেবুল টেনিছৰ কোচিং থাকে আৰু আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব পাৰে। মই এই দুআষাৰ কৈ সকলোকে বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।